শোণিতপুৰ লোকসভা সমষ্টিৰ যি গহপুৰ বিধানসভা সমষ্টি আৰু কেইটামান ৰাউণ্ডৰ পিছতে ফলাফল নিশ্চিত হ'ব আৰু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছে ৰঞ্জিত দত্ত যি ইতিমধ্যে তেওঁ অগ্ৰগতি লাভ কৰাৰ পিছতে যি বিজেপিৰ দলীয় কৰ্মকৰ্তাসকল আছে তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে ঢোল আৰু বেণ্ডৰ তালে তালে কঁকাল ঘূৰাই নাচিছে বিজেপি নেতা কৰ্মীসকলে এই মুহূৰ্তত এই পৰিৱেশ দেখুৱাইছে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে সকলোৱে নাচি বাগি আনন্দ কৰিছে এয়া গহপুৰৰ পৰিৱেশ যিহেতু শোণিতপুৰ লোকসভা সমষ্টিৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ইতিমধ্যে প্ৰায় জয় নিশ্চিত হোৱাৰ পিছতে তেওঁ অগ্ৰগতি লাভ কৰাৰ পিছতে বিজেপি যি নেতা কৰ্মীসকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে এনেধৰণে বেণ্ড বাজিছে ঢোল বেণ্ড নকৰে যে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে অকণমান আপোনাৰ ওচৰলৈ কি ক'ব বহুত আনন্দ উল্লাস দেখিছে কেনেকৈ সবে নাচি আছে মুখৰ ওপৰত এটা কথা বিজেপি এতিয়া সবফালে প্ৰথম হ'ল আমাৰ এটাই এতিয়া লক্ষ্য আছে কিমান আসন আমাৰ মোদীজীক আমি দিব পাৰোঁ আমাৰ মোদীজী আমাৰ প্ৰধানমন্ত্ৰী হৈ আছে হৈ থাকিব আৰু কিমান বছৰলৈ হৈ থাকিব তাৰ কোনো ঠিক নাই গতিকে এটাই লক্ষ্য আমি কিমান আসন মোদীজীক দিব পাৰোঁ আমি গহপুৰৰ পৰা নিশ্চিতভাৱে আমি আসন দিলোঁ বুলি আমি ধৰি লৈছোঁ অগ্ৰগতি কি ক'ব এই বস্তু আনন্দ দেখিছে খুব আনন্দ লাগিছে ভাল লাগিছে গহপুৰৰ সমগ্ৰ ৰাইজ ওলাই আহিছে ফূৰ্তি কৰিছে আমাৰ কাৰণে ৰঞ্জিত আৰু পুনৰবাৰ দ্বিতীয়বাৰ ভাৰতত নৰেন্দ্ৰ মোদীয়ে নেতৃত্বত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে আৰু ইতিমধ্যে আমি আঠটা ৰাউণ্ড পাৰ হৈছে আমি ৩৫,০০০তকৈ অধিক ভোটত গহপুৰ সমষ্টিত জিকিলোঁ অসমৰ আপোনাৰ ওচৰত বিজেপি জিন্দাবাদ